এই ৰূপশ্ৰী চিনেমা হলটো ক'ব গ'লে মই অলপ আগতেও ক'লোঁ যে খুব আমাৰ কাৰণে খুব আপোন, মোৰ ঘৰৰ ওচৰৰ খুব আহি থাকোঁ, ইয়াত বহুত চিনেমা চোৱা বুলি ক'লোঁ। আৰু এই চিনেমা হলতেই মোৰ আৰু এটা কথা আছে, এই চিনেমা হলত খুব সম্ভৱ 90 চনত মই এখন ছবি কৰিছিলোঁ, তথাপিও নদী বুলি এখন ফিচাৰ ফিল্ম কৰিছিলোঁ মই, অসমীয়া ছবি নামৰীয়াৰ ওপৰত। সেই ছবিখন এটা বিশেষ প্ৰদৰ্শনী ৰূপশ্ৰী হলতে হৈছিলে, সেইটো 90 চনত হৈছিলে। আৰু সেইটোৱেই মোৰ এইটো হললৈ অহা শেষ, মানে লাষ্ট। তাৰপিছত মই এইটো হললৈ অহা নাই, আৰু তাৰ আগতেও বহু বছৰ অহা নাছিলোঁ, কাৰণ সেই 70ৰ দশকতেই বা 60 দশকৰ 70 দশকতেই এইবোৰ চেজ হৈ গৈছে। 80 দশকত এইবিলাক আৰু নাই, একেবাৰেই নাই। তাৰপিছতে সেই সময়ত সেই 90 দশকত যেতিয়া মোৰ ছবিখন ইয়াত স্ক্ৰিনিং হৈছিলে, এটা বিশেষ প্ৰদৰ্শনী হৈছিলে, মানে কেইজনমান বিশেষ মানুহে চাইছিলে, সেইটো সময়তে মই ইয়াত শেষবাৰৰ কাৰণে আহিছোঁ এই ৰূপশ্ৰী হললৈ। এতিয়া বৰ্তমান সময়ৰ চিনেমা চোৱাৰ কথা ক'ব গ'লে, বৰ্তমান সময়তো ছবি চাওঁ, কিন্তু তেনেকৈ হললৈ আহি ছবি চোৱা আৰু নহয়। চিনে ক্লাবে কেতিয়া বিভিন্ন দেশৰ যিবিলাক ছবি তেওঁলোকে আনি দেখুৱাই মাজে মাজে সেইবিলাক চাওঁ, বা চিনে ক্লাবে প্ৰতি বছৰে এটা ফেষ্টিভেল পাতে, চিনে আছা বুলি এটা অনুষ্ঠান আজিকালি হৈছে। তেখেতসকলেও আজি 4-5 বছৰ ধৰি গুৱাহাটীত প্ৰতি বছৰেই বহুত ভাল ভাল ছবি, খুব মানে সমকালীন ছবি যিবিলাক গোটেই পৃথিৱীৰ ফেষ্টিভেলতে দেখুওৱা হয়, বা খুব ভাল ছবি, চিৰিয়াছ ছবি, মানুহৰ জীৱনধৰ্মী ছবি, তেনে ছবিবিলাক এতিয়া চাবলৈ যাওঁ। কিন্তু অলপ কমি গৈছে, বহু অসুবিধাৰ কাৰণে চিনেমা বহুত সময়ত চাব যোৱাও নহয়, চাওঁ তেনেকুৱা কথা। বাকীটো ক'ব লগা নাই, যি ক'লোঁ মনত কিছুমান পাহৰি গৈছিলোঁ, আকৌ পিছত মনত পৰি ক'লোঁ নহয় যে। আচ্ছা, আপুনি এতিয়া কি ফিল হয় ইয়ালৈ আহি, মানে এই ঘৰখনলৈ আহি? আৰু এটা কথা লগতে এইটো কৈ দিব যে আপুনি বৰ্তমান এনেকুৱা চিনেমা হলবিলাক চলাৰ কাৰণটো আপোনাৰ আপুনি কি ভাবে? মানে চলাৰ কাৰণ মানে নচলা হৈ অহাৰ কাৰণ প্ৰথমতে আপুনি কি ফিল কৰে এতিয়া ইমান দিনৰ মূৰত আহিছে? মানে কি কৈছা তুমি, বৰ্তমান নচলাৰ কাৰণ? মানে নচলা হৈ অহাৰ কাৰণটো এনেই আমি জানো এটা এইটো আপুনি পাৰ্চনেলি এতিয়াতো হলবিলালৈ আহি এটা মানে শূন্য ভাৱ হয়। আগৰ তুলনাত, আগৰ সেই সময়ৰ তুলনাত এতিয়া ক'ব গ'লে এইটো এটা ক'ব গ'লে শূন্যতা। হলবিলাক দেখিলে এতিয়া বেয়া লাগে, হলবিলাকতো বহুত হল বন্ধ হৈ গৈছে, আৰু যিকেইটা চলি আছে তাতো মানুহ নাই। কিন্তু আজিকালি এই যিবিলাক অলপমান কি বুলি কয় সেইটো, সেই যে মানে চিনেমেক্স জাতীয় যিবিলাক চিনেমা হল, অলপ ভালকৈ পইচা বেছি লাগে, সেইবিলাকত অলপমান এচি টেচি আছে বা সুবিধা আছে, সেইবোৰত দেখিছোঁ কিছু মানুহ হয়, তাতো কম হয়, তাতো মানুহ তেনেকুৱা ক'ব গ'লে একো নহয়। কিন্তু হ'লেও তাত কিছুমান বিশেষকৈ নতুন ল'ৰা ছোৱালীবিলাক, আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাক সেইবিলাকত হলত মাজে মাজে চিনেমা চাবলৈ গৈ বা কেতিয়াবা ভিৰ কৰাও দেখিছোঁ কিছু বিশেষ চিনেমা। এতিয়া কি চিষ্টেম, কি ডিষ্ট্ৰিবিউশ্যনৰ চিষ্টেম হৈছে গোটেই ব্যৱসায়টোৰ লগত বিষয়ে মই নাজানো, কিন্তু এতিয়া যিবিলাক পুৰণি হল প্ৰায় মৰি গৈছে, আৰু যিকেইটা আছে যেনেকুৱা ৰূপশ্ৰী আছে এতিয়াও, বা চৌধুৰী এতিয়াও আছে, এইবোৰতো দেখা যায় ভাল ছবি আৰু নাহে, কিছুমান সস্তীয়া আৰু খুব সাধাৰণ ধৰণৰ ছবি আহে, আৰু সেইবোৰৰ প্ৰতি হয়তো তেনেকুৱাকৈ মানুহৰ আকৰ্ষণ আজিকালি নাই। আৰু আজিকালিতো CD DVD মানুহে ঘৰতেই বহি, বা চিৰিয়াছ মানুহখিনিও আজিকালি ইণ্টাৰনেটত বিভিন্ন ধৰণৰ খুচৰি বিভিন্ন চেনেলত বিভিন্ন হেৰিত চিনেমা চাব পাৰে, বিভিন্ন ৱেবছাইটত। তো সেইকাৰণেও হলবোৰত মানুহ কমি গৈছে, কাৰণ হলবোৰৰ মেইনটেনেঞ্চো ভাল নহয়। যিবিলাক পুৰণি হল ভাঙি চিঙি গৈছে, লেতেৰা হৈছে, আৰু সেইবিলাক ৰিপেয়াৰ কৰা নাই, কাৰণ ৰিপেয়াৰ কৰি তেওঁলোকে একো আশা দেখা নাই হয়তো কিবা হ'ব বুলি। সেইকাৰণে চিনেমা হলবিলাক প্ৰায় উৱলি যোৱাৰ নিচিনা, আৰু ভাল চিনেমাও হলবিলাকত চলা নাই এতিয়া। আমাৰ সেই সময়ত যি ধৰণৰ চিনেমা চলিছিল, মই নাজানো কি ব্যৱসায়িক নিয়ম, কিন্তু যিবিলাক নতুন ধৰণৰ ছবি বা অলপ গ্লেমাৰাছ ছবি, সেইবিলাক ছবি দেখোন যিবিলাক চিনেমেক্স জাতীয় চিনেমা হলতে আহে। আমি এইবিলাক চিনেমা হলত দেখা যায় সাধাৰণতে এতিয়াও ৰূপশ্ৰীত যিবিলাক চিনেমা চলি আছে, সেইবিলাকতো অত্যন্ত সাধাৰণ ধৰণৰ ছবি, বা আগতে কেলভিন চিনেমাটো মৰি গ'ল, ৰূপায়ণ নোহোৱা হৈ গ'ল, আৰু বাকী যিকেইটা হল আছে পুৰণা, সেইকেইটা হলতো কোনো ভাল চিনেমা কেতিয়াও বহুদিন চলা কোনো নামদুম নাই। এনেকুৱা অৱস্থাত মানুহতো নহাটো স্বাভাৱিক কথা। মানুহ আহিবলৈ মানুহক কিবা আকৰ্ষণ কৰিব লাগিব। যুগৰো পৰিৱৰ্তন হৈছে, মানুহে নিজৰ ঘৰতেই বহি বহুত ভাল আজিকালি টেকন'লজি, হোম থিয়েটাৰ ইত্যাদি এইবোৰ বাঢ়ি গৈছে, তাতেই মানুহে চিনেমা চাই থাকে।
এটা কথা লাষ্টলি আপুনি এতিয়া এজ এ ফিল্ম মেকাৰ আপোনাৰ ফিল্মখন যেতিয়া ডাঙৰ পৰ্দাত মানে যেতিয়া স্ক্ৰীণ হয় তেতিয়া আপোনাৰ মনলৈ কি ভাৱ কি ফিল কৰে মই ভাবোঁ অকল ময়েই নহয়, মই বা যিবিলাক পৃথিৱীৰ সকলো চিত্ৰ পৰিচালকেই বা সাধাৰণতে নতুন যিবিলাক চিত্ৰ পৰিচালক প্ৰথম ছবি কৰে, বহু কষ্ট কৰি কৰে, তেওঁলোকে নিজৰ ছবিখন এখন ডাঙৰ পৰ্দাত যেতিয়া স্ক্ৰীণ হয় তাৰ কথাই বেলেগ হয়। এটা লাইফ চাইজ এটা এটা পোৱা যায় আৰু তাৰ যিটো আনন্দ তাৰ অনুভৱ তাৰ থ্ৰিল সেইটো অনুভৱ নিশ্চয় সকলোৰে হয়। মোৰো হৈছিলে, মোৰো হয়। তেওঁলোকে নিজৰ ছবিখন ডাঙৰ পৰ্দাত দেখিলে, ডাঙৰকৈ পৰ্দাত দেখিলে এটা কিবা সাৰ্থক কিবা এটা হ'ল সেনেকুৱা ভাৱ হয়। কিন্তু সৰু পৰ্দাই সেই ফিলিংছটো, সেই অনুভৱটো আনি দিব নোৱাৰে, টেলিভিশ্যন বা ইণ্টাৰনেটৰ দিব নোৱাৰে। গতিকে এইটোতো এতিয়া এটা যুগৰ পৰিৱৰ্তন হৈছে, কিন্তু তথাপিতো পৃথিৱীৰ বেলেগ বেলেগ দেশত দেখা যায়। ইভিন আমাৰ অসমৰ সেই অৱস্থা চবচে বেয়া যেন লাগে। ইভিন এতিয়াও বেংগলত বহুত ইভিন চিৰিয়াছ ছবি, ভাল ছবিও সপ্তাহৰ পিছত সপ্তাহ চলে, 100 সপ্তাহ 150 সপ্তাহ চলাৰ উদাহৰণ আছে। যে গৌতম ঘোষ বা অপৰ্ণা সেন বা তেখেতসকলৰ ছবিবিলাক এতিয়া চিনেমা হলত মানুহে এটা জাতীয় উৎসৱ হিচাপে লৈ চাবলৈ আহে। কিন্তু আমাৰ ইয়াত তেনেকুৱা আগ্ৰহ নাই, মানুহৰো আগ্ৰহ নাই আৰু তেনেকুৱা ছবিও হোৱা নাই। গতিকে আমাৰ ইয়াত এই ধৰণৰ এটা অৱস্থা হৈছে এতিয়া। ঠিক আছে, নইজটো অলপতো আহিবই ন। ঠিক আছে, ঠিক আছে, থেংক ইউ।